আজি এটা ভাল দিন বুলি ক'বলৈ লাগিব, এটা দুখৰ দিন। যিহেতু 16 বছৰ মই কংগ্ৰেছ দলৰ একনিষ্ঠ সৈনিক হিচাপে 2011 চনৰ পৰা মই কাম কৰি গৈছিলোঁ। দলৰ একেবাৰে NSUৰ পৰা আদি কৰি কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতিলৈকে মোক দলে যি দায়িত্ব দিছিলে, সেই দায়িত্ব মই সততা আৰু নিষ্ঠাৰে পালন কৰি গৈছিলোঁ। হাজাৰ প্ৰত্যাহ্বানৰ মাজতো কলিয়াবৰ কংগ্ৰেছৰ বিধায়ক নথকাৰ পাছতো আজি আমাৰ কৰ্মীসকলে নিষ্ঠাৰে কাম কৰি গৈছিল যদিও এইবাৰ যি কলিয়াবৰত টিকেট ঘোষণাৰ যি প্ৰচেছ চলিলে, আমাৰ কোনো ৰাইজৰ দলৰ কোনো সংগঠন নথকাৰ পাছত কলিয়াবৰ নিচিনা সন্মানীয় আসনখন কংগ্ৰেছ দলে ৰাইজৰ দলৰ হাতত অৰ্পণ কৰিলে। য'ত আপোনালোকে দেখা পাইছে যে ৰাইজৰ দলৰ সভাপতি সম্পাদকে কলিয়াবৰত হয়তো চাগে নাথাকিব। এনেকুৱা সময়ত মই আৰু লগতে কলিয়াবৰত কেশৱ মহন্ত ডাঙৰীয়া যি উন্নয়নৰ ধাৰা, এই উন্নয়নৰ মই একাত্ম হ'বলৈ কাৰণে মই আজি অসম গণ পৰিষদত যোগদান কৰিছোঁ। প্ৰায় 100-150জনমান আহিছে আৰু কিছু লোক আহিবলৈ এতিয়াও বাকী আছে। কলিয়াবৰ যুৱ কংগ্ৰেছৰ উপসভাপতি, সাধাৰণ সম্পাদক, বিভিন্ন মণ্ডলৰ সাধাৰণ সম্পাদক, সভাপতি, প্ৰমুখ্যে মহিলা কংগ্ৰেছৰ বিভিন্ন লোকসকল আহিছে। তেওঁলোকে দল আজি ত্যাগ কৰিছে আৰু কংগ্ৰেছ দল ত্যাগ কৰিছে। অনাগত দিনত কলিয়াবৰত আমি যিদৰে কাম কৰিছোঁ, কলিয়াবৰত কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত আমাৰ NDA যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একাত্ম হৈ আমি অনাগত দিনত কাম কৰি যোৱাৰ এক প্ৰতিশ্ৰুতি। চাওক, দল এটা নাথাকিব বুলি মই ক'ব নাযাওঁ, কিন্তু কৰ্মীসকলে যথেষ্ট দিন নিজৰ ত্যাগ স্বীকাৰ কৰি নিজৰ পকেটৰ পইচা খৰচ কৰি দলৰ কাৰণে কাম কৰিছে। তাৰপাছত যদি দলৰ নেতৃত্বই বুজি নোপোৱাটো অতি দুৰ্ভাগ্যজনক। মই দলটোক সমালোচনা কৰিব নাযাওঁ, দলটোৰ পৰা বিদায় ল'লোঁ কাৰণে দলটোক সমালোচনা কৰাৰ মোৰ কোনো যুক্তি নাথাকে। মই সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াক মই সন্মানিত, তেওঁৰ লগত যথেষ্ট দিন কাম কৰিছোঁ, আমাৰ সাংসদ আছিলে। কিন্তু মই তেওঁক সমালোচনা এইকাৰণেই কৰিব নাযাওঁ, তেওঁক এটা কথা অনুভৱ কৰিব লাগিছিল যে কিছুমান দলৰ সিদ্ধান্তই সাধাৰণ কৰ্মীসকলক যাতে মৰ্মাহত কৰে। সেই গতিকে দলৰ কিছুমান সিদ্ধান্ত লওঁতে যাতে কৰ্মীসকলৰ মনৰ ভাৱ বুজি অনাগত দিনত ল'বলৈ কাৰণে মই তেওঁক আহ্বান জনাইছোঁ। দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ একেবাৰে আপুনি ঘনিষ্ঠ আছিলে আৰু নিৰ্বাচনে মাত্ৰ কেইটামান দিন বাকী থকাত আপুনি জইন কৰিছে। ঘনিষ্ঠ বুলি ক'ব নাযাওঁ, ঘনিষ্ঠটো শব্দটো হ'লে মই ভাবোঁ যে ঘনিষ্ঠ বুলি নহয়, সকলোৱে ঘনিষ্ঠ আছিলে। মই দলৰ তেওঁ যি দায়িত্ব দিছিলে, কলিয়াবৰতে হওক, তেওঁৰ লোকসভা নিৰ্বাচনতে যোৰহাটতে হওক, যি দায়িত্ব দিছিলে, দলে যি দায়িত্ব দিছিলে, মই একনিষ্ঠভাৱে কাম কৰি গৈছিলোঁ। আৰু কলিয়াবৰৰ নিচিনা এক সমষ্টিত 30 বছৰ যদিও আমাৰ বিধায়ক নাছিলে, আমি পিছলৈ নোচোৱাকৈ আমি এক সৈনিক হিচাপে কাম কৰি গৈছোঁ। সেই গতিকে মই দলটোক এই মুহূৰ্তত একো ক'ব নাযাওঁ। মই সকলোকে আহ্বান কৰিছোঁ, আপোনালোকৰ যিসকলে ইতিমধ্যে আহিবলৈ বাকী আছে, তেওঁলোকৰ ইতিমধ্যে যোগাযোগ চলি আছে, খুব কম দিনৰ ভিতৰত আহি ইয়াত যোগদান কৰিব। 16 বছৰ ধৰি এটা গুৰু দায়িত্ব থকাৰ পিছত আজি যোগদান কৰিছে, মনত নিশ্চয় অকণমান কিছু আঘাত হৈছে। চাওক, এটা দলত যেতিয়া থাকোঁ, এখন ঘৰত থাকোঁ, ঘৰখনৰ পৰা ওলাই যথেষ্ট বেদনাদায়ক হৈ যায়। কিন্তু ভগৱানৰ ইচ্ছা আৰু কাম কৰা বহুত হেঁপাহ আছে। সেইকাৰণে অনাগত দিনত অৱগত থাকি একাত্মভাৱে মই তেওঁলোকৰ দলীয় সতীৰ্থসকলৰ, মোৰ জ্যেষ্ঠসকলৰ, মোৰ অনুজসকলৰ, মোৰ সতীৰ্থসকলৰ একেলগত যদি আগবাঢ়ি যোৱাৰ এক প্ৰতিশ্ৰুতি লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।